नमस्कार बंधुসকল आपनालोকক पुनर्बार स्वागतम जानाइछु মই इमरान। শিপাজাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন বাইক আৰোহী। এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে নিহত বাইক আৰোহী দুজন। থিতাতে নিহত যুৱক দুজন শানিদুল আলী আৰু মোবাৰক আলী। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী। নিহত যুৱকদ্বয় খুলি হৈ মিলন বজাৰৰ বুলি খবৰ পোৱা গৈছে। একেখন বাইকতে উঠি আহিছিল যুৱক তিনিজন। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাক লৈ পলায়ন চালকৰ। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ ভস্ম। কাছমাৰী ঘাটত উপস্থিত হৈ আবেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। ভগ্নীপামী বৰঠাকুৰো উপস্থিত কাছমাৰী ঘাটত। ঈশ্বৰৰ পুত্ৰ ইচ্ছা পূৰণ হল। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গল জুবিন গাৰ্গ। বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কি দি সন্তুষ্ট কৰিম জুবিন দাক, কি দি পুজিম জুবিন দাক। জুবিন দাৰ সন্মুখত সোণৰ কি মূল্য আছে, কি মূল্য আছে মণি মুকুতাৰ। সোণাপুৰত অনুৰাগীয়ে জুবিনৰ সমাধিত দিছে সোণৰ চেইন, দেহৰ পৰা খুলি দিছে সোণৰ খাৰু। জুবিন মানেই গামোচা, গামোচা মানেই জুবিন। অনুৰাগীৰ গামোচাৰে পাহাৰ বান্ধিছে জুবিন ক্ষেত্ৰত। জুবিন ক্ষেত্ৰৰ পৰা গামোচা খালী কৰি তত নোপোৱা হৈছে জিলা প্ৰশাসন। কি দি সন্তুষ্ট কৰিম আনৰ শিল্পীগৰাকী। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। 70,000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা। আবেদনৰ বাবে এতিয়াই সাজু কৰক নথিপত্ৰ। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিলে বিজ্ঞাপন। এছএছৰ অধীনত LP UPৰ শিক্ষকক দিয়া হ'ব নিযুক্তি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰ 2025। 8 নৱেম্বৰৰ পৰা পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট। 30 নৱেম্বৰৰ মাজনিশালৈ মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক। অফলাইনৰ আবেদন গ্ৰহণযোগ্য নহ'ব। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব পাৰিব চৰকাৰী চাকৰি। বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। আজিৰ প্ৰথমটো খবৰ, এইবাৰ হিপা বিচাৰি যাব অসম গণ পৰিষদে। হিপা থকা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি চলাব অসম গণ পৰিষদে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰাৰ অভিযোগ। দিগদৰ্শন বৈঠকে কি দিগ নিৰ্দেশনা দিলে অসম গণ পৰিষদক। ক'ত হিপা বিচাৰি যাব আঞ্চলিক দলটোৱে। দলৰ বিধায়কে বিধানসভাত সংসদত সজোৰে উত্থাপন কৰিব লাগিব জনজাতিকৰণৰ প্ৰসংগ। কেন্দ্ৰীয় ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সন্দৰ্ভত কৰণীয়খিনি কৰক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। যেতিয়াই তেতিয়াই যাব নোৱাৰিব জুবিন ক্ষেত্ৰলৈ। প্ৰশাসনৰ নতুন SOPক লৈ বিতৰ্ক আৰম্ভ। মুখ্যমন্ত্ৰীক সম্বোধন কৰি সাহিত্যিক ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট। ৰীতা চৌধুৰীৰ ফেচবুক পোষ্টক লৈ ক্ষুণ্ণ মুখ্যমন্ত্ৰী। ৰীতা চৌধুৰীৰ মন্তব্যই মানুহক উত্তেজিত কৰিব। উত্তেজনা সৃষ্টি কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। মুখ্যমন্ত্ৰীৰ চিধা কথা, নিশা 10 বজাত কামাখ্যা মন্দিৰলৈ কোনো নাযায়। ভূপেন্দাৰ সমাধিলৈ নিশা 10 বজাৰ পিছত কোনো নাযায়। সোণাপুৰৰ স্থানীয় লোকসকলৰ কথা চিন্তা কৰা প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য।